হেল্ল' মাই ইউটিউব ফেমিলি, মই আপোনালোকৰ অনুপম দাস আৰু আপোনালোকে চাই আছে ইটো সিটো বহুতো। আজি কন্যাকুমাৰীৰ পৰা আহিছোঁ ৰামেশ্বৰমৰ মন্দিৰ দৰ্শন কৰিবলৈ, কিন্তু ইয়াতে আহি দেখিলোঁ পূৰা বৰষুণ, বহুত জোৰে বৰষুণ। চাওঁ কিমানকেইটা মন্দিৰ দৰ্শন কৰিব পাৰোঁ, যদি দৰ্শন কৰিব পাৰোঁ আপোনালোকৰ ভিডিঅ'বোৰ দি থাকিম, আপোনালোকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব যাতে স্কিপ নকৰে। ধন্যবাদ। এইটো হ'ল ৰামেশ্বৰমৰ মূল দুৱাৰ গেট। কিন্তু ৰাস্তাবোৰ সৰু, ৰামেশ্বৰমৰ সৰু ৰাস্তাটো ঠেক ৰাস্তা। ৰামেশ্বৰমৰ মেইন দুৱাৰ। ৰামেশ্বৰমৰ ভিতৰৰ পৰিৱেশ, মন্দিৰৰ প্ৰতি ইয়াতে বজাৰ আছে, মন্দিৰৰ ভিতৰতে বজাৰ। কি ধুনীয়া পৰিৱেশ, বহুত ডাঙৰ কিন্তু মন্দিৰটো, ইমান ডাঙৰ বাপৰে বাপ। আমাৰ ফেঞ্চি বজাৰখন ঘূৰিলে ফেঞ্চি বজাৰতকৈও ডাঙৰ হয় ক'বলৈ গ'লে, ইমান ডাঙৰ মন্দিৰ। ভাল কিন্তু বঢ়িয়া লাগিছে। দোকানৰ বজাৰ এইটো মন্দিৰৰ ভিতৰতে। এখন হেৰি বন্ধ আছে, এনেকুৱা পুতলা বনোৱা আছে, প্ৰত্যেকটো পোষ্টতে এনেকুৱা মূৰ্তি বনোৱা আছে। ৰাৱণৰ প্ৰত্যেক যিমানবোৰ আছে পোষ্ট, গোটেইবোৰ পোষ্টতে এনেকুৱা মূৰ্তি বনোৱা আছে। সেইটো ইয়াৰ পৰা ইমান এৰিয়া, এইটো এটা গেট, এইটো 4খন গেট, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, চাৰিওফালে 4টা গেট। এইটো এটা মন্দিৰ। এইটো হ'ল 2 নম্বৰ গেট, এইটো 3 নম্বৰ গেট, আৰু মোৰ বেক চাইডে আছে 4 নম্বৰ গেট। 4খন গেট আছে, পূৰা এলেকা পৰা কাভাৰ কৰি ৰাখিছে। এইটো এলেকা, এইটো কুণ্ড, ইয়াতে গা ধুৱায়। 22টা কুণ্ড আছে, 22টা কুণ্ডত গা ধুব লাগে। এইটো গেট নম্বৰ 4, কিমান ডাঙৰ গেট। কিমান ডাঙৰ গেট, আৰু ভিতৰত বহুত আছে, বহুত আছে। ইয়াৰ পৰা লাইন ধৰে ৰাতিপুৱা আৰ্লি মৰ্ণিং। সেইটো 3 নম্বৰ গেট, এই গেটেদি উঠিব লাগে, সোমাব লাগে, দেখাই আছোঁ। এইটো 3 নম্বৰ, এতিয়া মানুহবিলাক গৈ আছে, এতিয়াও মানুহে গৈ আছে লাইন ধৰি গা ধোৱাৰ কাৰণে। এইটো 3 নম্বৰ গেটেদি। ভিতৰত মোবাইল এলাউড নহয়, সেইকাৰণে বাহিৰৰ পৰা কৰিব লগাটো। এই ৰেলি আগলৈকে এইবিলাক পূৰা বাউণ্ডেৰীটোৰ পৰা ঘূৰিব লাগে। এইবিলাক 22টা কুণ্ড আছে, 22টা কুণ্ডত গা ধুব লাগে। লাইনৰ কাষে দোকানবোৰ পাব, পূজাৰ সামগ্ৰী, কাপোৰ। তাত লকাৰ আছে, লকাৰ ৰাখিব পাৰে বস্তুবোৰ, গা ধোৱাৰ আগে আগে কাপোৰবোৰ আছে। এইটো হ'ল সাগৰ, ইয়াতে আমি ৰাতিপুৱা আহি গা চা ধুইছিলোঁ। প্ৰথমতে ইয়াতে গা ধুব লাগে, 22টা কুণ্ডত
প্ৰথমতে এইটো ইয়াতে গা ধুব লাগে সাগৰত। সাগৰত গা ধুব লাগে দেখিছে এই পানী ইমান ওচৰত সাগৰত গা ধুব লাগে। মানুহে গা ধুব, গা ধুই কিনে পূজা পাতল কৰিব। ইয়াতে পিণ্ড চিণ্ড মানে দিব পাৰে, ইয়াতে পিণ্ড চিণ্ড দিয়ে মানুহে। মৰ্ণিঙত ৰাতিপুৱা যেতিয়া আহিছিলোঁ তেনেকুৱা পাইছোঁ, বহুত ভিৰ। উঠাই আনিব কি মনোৰম পৰিৱেশ। ইয়াতে মানে পিণ্ড চিণ্ড কৰে, এতিয়া বহি পিণ্ড চিণ্ড দিয়া হয়। এইবিলাক কৰে মৰা মৃত্যু चलो अपन को पता नहीं यहाँ पे क्या करें और लेगा ये मतलब पीछे ये कुंड का स्नान करना भैया 22 कुंड का चलो